মই এটা নামেই কৈছোঁ যে হাইপাৰ স্কেলাৰ ডাটা চেণ্টাৰ না যদি আমাৰ ইঞ্জিনিয়াৰিং কলেজত তাৰ পাঠ্যক্ৰম নহয় যেতিয়া ডেটা চেণ্টাৰটো বনাই উঠিব তেতিয়া তাত কাম কৰিবৰ কাৰণে তেওঁলোকে আকৌ কলিকতা মুম্বাইৰ পৰা ল'ৰা ছোৱালী লৈ আহিব লাগিব এতিয়া আমাৰ জাগিৰোডত আমি ছেমি কণ্ডাক্টৰ আৰম্ভ কৰিলোঁ আমাৰ ছোৱালীক পঠিয়াই পেলাই আমি ট্ৰেইনিং কৰাই আনিছোঁ বা টাটা বুলি কৰিছে বেলেগ এটা ফেক্টৰী বেলেগ এজনেতো নকৰে আজি আমি যিমানবিলাক আজি কাম কৰি আছোঁ যদি স্কিল মেন পাৱাৰ এটা নহয় কাম কোনে কৰিব সেইকাৰণে আমাৰ শিক্ষা যিটো প্ৰক্ৰিয়া ট্ৰেডিশ্যনেল যি পাঠ্যক্ৰম আছিলে ইয়াৰ পৰা আমি সলনি হ'ব লাগিব অসমত যদি ইউৰিয়া ফেক্টৰী আহিছে সেই ফেক্টৰীৰ কাৰণে দৰকাৰী আমি মেন পাৱাৰ বনাব লাগিব যদি জাগিৰোডত ছেমি কণ্ডাক্টৰ আহিছে ছেমি কণ্ডাক্টৰৰ কাৰণে প্ৰয়োজনীয় মেন পাৱাৰ আমি নিৰ্মাণ কৰিব লাগিব টাটাৰ CMD চন্দ্ৰশেখৰণৰ আপোনালোকে যদি স্পীচ শুনিছে হি হেজ কমিটেড টু ব্ৰিং এ মোবাইল মেনুফেকচাৰিং ফেক্টৰী টু জাগিৰোড with equal kind of investment, that means 30,000 crore more investment on a mobile telephone manufacturing plant or equivalent electronics manufacturing. So, যদি অসমৰ ল'ৰা ছোৱালীক আমি ট্ৰেইন নকৰোঁ তেতিয়াহ'লে তাতে কোনে কাম কৰিব সেইকাৰণে মই ভাবোঁ যে ইয়াৰ পিছত আমি আমাৰ শিক্ষা ব্যৱস্থাক ক্ল'জলি চাব লাগিব যাতে অসমৰ ল'ৰা ছোৱালীয়ে অসমৰ উদ্যোগসমূহত কাম পায় তাৰ কাৰণে আমি শৈক্ষিক কাঠামোটোৰ আমি এটা বিশাল পৰিৱৰ্তন কৰিব লাগিব 4 বছৰ 3 বছৰ আগতে তাৰ প্ৰথম পদক্ষেপ আমি লৈছিলোঁ টাটা টেকন'লজিৰ লগত লগ লাগি আমাৰ ITI সমূহক আমি পৰিৱৰ্তন কৰিছোঁ কেতিয়াবা আপোনালোকে চাব উই আৰ এক্সিকিউটিং এ 4,000 crore প্ৰজেক্টছ এইবাৰ আমি নেলকো বুলি এটা অৰ্গেনাইজেশ্যনৰ লগত এখন MOU কৰিছোঁ যাতে ক্লাছ 9-10তে আমি ইণ্ডাষ্ট্ৰী 4.0 ল'ৰা ছোৱালীক শিকাব পাৰোঁ চ' কালি যেতিয়া মই কথা পাতিম বা তাৰ পিছত কথা পাতিম আপোনালোকক আমি ক'ব পাৰিম যে আমি স্কিল এডুকেশ্যনৰ ওপৰত এই গোটেই সামিটটোত আটাইতকৈ বেছি গুৰুত্ব দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত